নমস্কাৰ গেট 4 ইউনিট ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আজি যিকেইটা কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো মোষ্টলি কমন কোৱেশ্চন হয় প্ৰায় পৰীক্ষাত আহি থাকে গেট 4 এইকেইটা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব সো আপোনালোকক যদি পিডিএফ বোৰ প্ৰয়োজন হয় আমাৰ সকলোবোৰ ক্লাছৰ পিডিএফ আপোনালোকে লাভ কৰিব মাত্ৰ 99 रुपीसত যদি পিডিএফ লাগে আপোনালোকে আমাক WhatsAppত কন্টাক্ট কৰিব পাৰে ওকে WhatsApp নম্বৰটো আপোনালোক মই মাজত কৈ দিম ভিডিওটো চাই থাকিব মই আপোনাক WhatsApp নম্বৰটো কৈ দিম আপোনালোকে পিডিএফ বোৰ লব পাৰিব So, প্ৰথম কোৱেশ্চনটো হৈছে what were the burial mounds of Ahom royalty called? গতিকে আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰক কি বুলি কোৱা হয় আহোম ৰাজত্বৰ যিবোৰ সমাধি আছে সেই সমাধিবোৰক একোটা নাম দিয়া হৈছে গতিকে সেই নামটো যদি আপোনালোকে জানে মোক কমেন্ট কৰি জনাব So, ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে মৈদাম বুলি কোৱা হয় আহোম ৰাজত্বৰ যিবোৰ সমাধি আছে আহোমৰ ৰজাসকলৰ সেই সমাধিৰ টিলাবোৰক মৈদাম বুলি কোৱা হয় অপচন এ ইজ ৰাইট আনসাৰ মনত থাকিব গুড নেক্সট কোৱেশ্চন which Ahom king is also known as puppet king মানে কোনজন আহোম ৰজাক পুতলাৰ ৰজা বুলি কোৱা হয় কোৱেশ্চনটো আকৌবাৰ কৈছো কোনজন আহোম ৰজাক পুতলাৰ ৰজা বুলি কোৱা হয় বা পুতলাৰ ৰজা বুলি জনা যায় ৰুদ্ৰসিংহ চক্ৰধ্বজ সিংহ চুলিকফা শুক্লেংমুং কাৰেক্ট আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটো হৈছে চুলিকফাক কি ৰজা বুলি জনা যায় পুতলাৰ ৰজা বুলি জনা যায় কেতিয়াবা আহিব পাৰে পৰীক্ষাত মনত ৰাখিব অকল গেট 4 পৰীক্ষা বুলি নহয় যিবোৰ আগন্তুক কম্পিটিটিভ এক্সাম আহিব সেই সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আৰু বহুতে খুদি আছে যে দাদা গেট 3 এডিএৰি 3.0 আহিব নেকি বা আকৌ এডিএৰি এক্সাম আহিব নেকি নিশ্চয়কৈ এডিএৰি এক্সাম আহিব তোমালোকে আকৌ অনলাইন কৰিব পাৰিবা আমাৰ মুখ্যমন্ত্ৰী কোৱা মতে গতিকে আপোনালোকে ভালকৈ এইবাৰ চাকৰি লবলৈ প্ৰেক্টিছ কৰা গতিকে আকৌ এডিএৰি আহিব নেক্সট কোৱেশ্চনটো লাইছো হু ইজ দা ল মিনিষ্টাৰ অফ আসাম অসমৰ আইন মন্ত্ৰী কোন এই অসমৰ আইন মন্ত্ৰীটো বৰ্তমান চেঞ্জ হৈ যাব পাৰে গতিকে তোমালোকে মন কৰিবা এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকে বৰ্তমান চাই লবা হা মই ইয়াতে অপচন থকা মতে মই আনসাৰটো কৈ যাম কিন্তু বৰ্তমানৰ আইন মন্ত্ৰী হয়তো চেঞ্জ হ'ব পাৰে তোমালোকে কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড হয় গতিকে আজি যদি কোৱেশ্চনটো চাই আছে এমাৰ পিছত যদি কোৱেশ্চনটো চাবা তেতিয়া চেঞ্জ হৈ যাব পাৰে গতিকে তোমালোকে এটো কোৱেশ্চনটো সাৰ্চ কৰি চাবা সো বৰ্তমান ইয়াৰ মতে মই কৈ দিছো আনসাৰটো হৈছে শ্ৰী ৰঞ্জিত কুমাৰ দাস আইন মন্ত্ৰী কিন্তু হয়তো বৰ্তমান চেঞ্জ হ'ব পাৰে তোমালোকে এটো চাই লবা হা নেক্সট কোৱেশ্চনটো লাইছো হু গেভ ভূপেন হাজৰিকা দা টাইটেল সুধাকণ্ঠ গতিকে ভূপেন হাজৰিকা দেৱক কোনে সুধাকণ্ঠ উপাধি দিছিল যেটো আমি ভূপেন হাজৰিকা দেৱক ভূপেন হাজৰিকা বুলি জানো হয়নে সুধাকণ্ঠ তেখেতে উপাধি প্ৰদান কৰা আছিল গতিকে সুধাকণ্ঠ উপাধি ভূপেন হাজৰিকা দেৱক কোনে প্ৰদান কৰিছিল ক্লাসটো যদি কৰি ভাল লাগিছে কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে এটা লাইক কৰি দিব ভূপেন হাজৰিকা দেৱক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল কাৰেক্ট আনসাৰটো হৈছে আনন্দ চন্দ্ৰ বৰুৱা তেখেতে ভূপেন হাজৰিকা দেৱক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল এটো কিন্তু মোষ্টলি কমন কোৱেশ্চন হয় নেক্সট কোৱেশ্চন হুইচ কিং was Rama Saraswati a poet of কোনজন ৰজাৰ কবি আছিল ৰাম সৰস্বতী গতিকে ৰাম সৰস্বতী কোনজন ৰজাৰ কবি আছিল প্ৰায় আহে থাকে পৰীক্ষাত এটো কোৱেশ্চন দুৰ্লভ নাৰায়ণ সুখামফা ৰুদ্ৰ সিং প্ৰতাপ সিং গতিকে ৰাম সৰস্বতী কোনজন ৰজাৰ কবি আছিল কাৰেক্ট আনসাৰটো হৈছে দুৰ্লভ নাৰায়ণ গতিকে ৰাম সৰস্বতী কোনজন ৰজাৰ কবি আছিল দুৰ্লভ নাৰায়ণৰ কবি আছিল নেক্সট কোৱেশ্চন হুইচ ষ্টেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ আসাম গতিকে কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ নকৰে আমাক খুদিছে জিওগ্ৰাফিৰ কোৱেশ্চন হল গতিকে ইয়াৰ ভিতৰত কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ নকৰে কাৰেক্ট আনসাৰটো হৈছে সিকিমে অসমৰ সৈতে সীমা ভাগ নকৰে হেতু মনত ৰাখিবা অৰুণাচল প্ৰদেশ মেঘালয় আৰু ওয়েষ্ট বেংগলে অসমৰ সৈতে সীমা ভাগ কৰে কিন্তু সিকিমে সীমা ভাগ নকৰে হেতু মনত ৰাখিবা নেক্সট কোৱেশ্চন হু ইজ দা ফাৰ্ষ্ট ফিমেল ডাইৰেক্টৰ অফ আসামিজ ফিল্ম গতিকে অসমীয়া ছবিৰ প্ৰথম মহিলা পৰিচালক কোন এটো কিন্তু মোষ্টলি ইম্পৰ্টেন্ট কমন কোৱেশ্চন
যদি আপোনালোকে কুৱেশ্যনটো নাজানে মই আকৌ এবাৰ কৈছোঁ হু ইজ দ্য ফাৰ্ষ্ট ফিমেল ডাইৰেক্টৰ অফ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী অসমীয়া ছবিৰ প্ৰথম মহিলা পৰিচালক কোন আছিল কোন হ'ব পাৰে কাৰেক্ট এনসাৰটো কি হ'ব পাৰে ইয়েছ কাৰেক্ট এনসাৰটো হৈছে সুপ্ৰভা দেৱী তেখেত আছিল অসমীয়া ছবি জগতৰ প্ৰথম মহিলা পৰিচালক সুপ্ৰভা দেৱী অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য অৰিজিনেল নেম অফ আজান ফকীৰ আজান ফকীৰৰ মূল নাম কি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে কিন্তু আজান ফকীৰক আৰু কি নামেৰে জনা যায় বা তেখেতৰ প্ৰকৃত নাম কি এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক দিব পাৰে গতিকে গেট 4 কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে আপোনালোকে আমাৰ পিডিএফবোৰ লৈ ল'ব মাজত বেছি দিন নাই কিন্তু এতিয়া যদি পিডিএফ কেইটা লৈ লয় আপোনালোকৰ বহুত লাভ হ'ব মক টেষ্ট আছে তাতে আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সো পিডিএফ লাগিলে আপোনালোকে আমাৰ হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 8638686390 আকৌ এবাৰ কৈছোঁ 8638686390 আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে পিডিএফ পাই যাব মাত্ৰ 99 ৰুপিছত আপোনালোকে পিডিএফ লাভ কৰিব অ'কে সো আজান ফকীৰৰ মূল নাম কি আছিল আজান ফকীৰৰ মূল নাম হৈছে শাহ হজৰত শাহ সৈয়দ মঈনুদ্দিন গতিকে মনত ৰাখিব শাহ মিলন গতিকে মনত ৰাখিব আজান ফকীৰৰ প্ৰকৃত নাম হৈছে অপশ্যন এ শাহ মিলন কিন্তু ইয়াতে অপশ্যন ভুল কৰি দিয়া আছে অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন মালয়া গোস্বামী won the best actress award in 1991 for which film গতিকে মলয়া গোস্বামী 1991 চনত কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল মলয়া গোস্বামীয়ে কোনখন ছবিৰ বাবে অপশ্যন কেইটা চাই ল'ব ফিৰিঙতি দামন হোল্ডিং মাই হেণ্ড পলে পলে উৰে মন আজান ফকীৰৰ প্ৰকৃত নাম হ'ল শাহ মিলন মনত ৰাখিব এনসাৰটো ভুলকৈ দিয়া আছে মই কাই কৰি দিছোঁ কাৰেক্ট এনসাৰটো হৈছে ফিৰিঙতি অ'কে অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট কিং টু এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম অসমত প্ৰথম আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি হয়তো গমে পাইছোঁ আহোম ৰাজ্য কোনে অসমত প্ৰতিষ্ঠা কৰিছিল ইয়েছ অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ চাউলুং চুকাফাই হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ মেগাজিন ফাৰ্ষ্ট পাব্লিছ দ্য নেশ্যনেল এন্থেম অফ আছাম কোনখন আলোচনীয়ে প্ৰথম অসমৰ জাতীয় সংগীত প্ৰকাশ কৰিছিল অসমৰ জাতীয় সংগীত কি অ' মোৰ আপোনাৰ দেশ হয়নে অ' মোৰ আপোনাৰ দেশ সংগীতটো কোনখন আলোচনীয়ে প্ৰথম প্ৰকাশ কৰিছিল কাৰেক্ট এনসাৰ হৈছে পাহি আলোচনীয়ে অ' মোৰ আপোনাৰ দেশ অসমৰ যিটো জাতীয় সংগীত প্ৰথম প্ৰকাশ কৰিছিল নেক্সট কুৱেশ্যন হুইচ ন'ন এজ সাহিত্য ৰত্ন ইন আছাম অসমত কাক সাহিত্য ৰত্ন বুলি জনা যায় অসমত সাহিত্য ৰত্ন বুলি কাক জনা যায় জ্যোতিময় দেৱী বিৰিঞ্চি কুমাৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰধৰ বৰুৱা কাৰেক্ট এনসাৰ কি হ'ব কাৰেক্ট এনসাৰ হৈছে চন্দ্ৰধৰ বৰুৱা তেখেতক অসমৰ সাহিত্য ৰত্ন বুলি জনা যায় মনত ৰাখিব চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ডাইনেষ্টি ডিড কুইন সতীধাদিনী বিলং টু গতিকে ৰাণী সতীসাধিনী কোন বংশৰ আছিল সতীসাধিনী কোন বংশৰ আছিল কোচ কছাৰী চুতীয়া আহোম কোনটো ডাইনেষ্টিৰ আছিল সতীসাধিনী আপোনালোকে লাইভ ক্লাছবিলাক কৰিব বহুত ইম্পৰ্টেণ্ট আমি লাইভ ক্লাছত কুৱেশ্যন ডিছকাছ কৰিছোঁ লাইভ ক্লাছ চোৱা নাই যদি চাব চ' সতীসাধিনী কোন বংশৰ আছিল চুতীয়া বংশৰ আছিল গতিকে চুতীয়া ডাইনেষ্টি নেক্সট কুৱেশ্যন হু আৰ দ্য টু পেইণ্টাৰ্ছ অফ হস্তি বিদ্যানৱ গতিকে হস্তি বিদ্যানৱৰ চিত্ৰশিল্পী দুজন কোন কোন আছিল এইটো কুৱেশ্যন যোৱাবাৰ আহিছে হস্তি বিদ্যানৱৰ চিত্ৰশিল্পী দুজন কোন আছিল কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ দিলবৰ আৰু দুচাই আছিল হস্তি বিদ্যানৱৰ চিত্ৰশিল্পী দুজন নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট ফিল্ম ৱেৰ ভূপেন হাজৰিকা ছিংছ এজ এ প্লেবেক ছিংগাৰ ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গান গোৱা প্ৰথমখন ছবি কোনখন আছিল কোনখনত ভূপেন হাজৰিকাই প্ৰথম গান গাইছিল প্লেবেক ছিংগাৰ হিচাপে
কাৰেক্ট এনসাৰটো হৈছে ইন্দ্ৰ মালতী মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ deity is the temple of উমানন্দ associated with উমানন্দৰ মন্দিৰ কোন দেৱতাৰ লগত জড়িত গতিকে উমানন্দৰ মন্দিৰ কোনটো দেৱতাৰ লগত জড়িত মোস্টলি কমন কোৱেশ্চন এটো কাৰেক্ট এনসাৰটো হৈছে লৰ্ড শিৱ গতিকে শিৱৰ লগত উমানন্দৰ মন্দিৰ জড়িত নেক্সট কোৱেশ্চন হু ব্ৰড আহোম টু আসাম আহোমক কোনে অসমলৈ আনিছিল আহোমক অসমলৈ অনা কোন আছিল কাৰেক্ট এনসাৰ হৈছে চুকাফা মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ আহোম কিং ৰুল ফৰ দ্য লংগেষ্ট পিৰিয়ড কোনজন আহোম ৰজাই আটাইতকৈ বেছি সময় শাসন কৰিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইন্টাৰেষ্টিং কোৱেশ্চন কোনজন আহোম ৰজাই আটাইতকৈ বেছি শাসন কৰিছিল কাৰেক্ট এনসাৰ হৈছে সুখাম্ফা মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ ডিস্ট্ৰিক্ট কানেক্ট ধলাহদিয়া ব্ৰিজ কোনখন জিলাই ধলাহদিয়া ব্ৰিজ বা ধলাহদিয়া দলঙক সংযোগ কৰে ইয়াৰ ভিতৰত কোনখন জিলাই কাৰেক্ট এনসাৰ হৈছে তিনিচুকীয়া ওকে নেক্সট কোৱেশ্চন তুলাই আইছো হু ওয়াজ দ্য লাষ্ট কিং অফ চুটিয়া কিংডম চুটিয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল চুটিয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল কাৰেক্ট এনসাৰ হৈছে নীতিপাল ওকে নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ফ্লোজ থ্ৰু ডিমাপুৰ ডিমাপুৰ মাজেৰে কোনখন নদী বৈ গৈছে ডিমাপুৰ তোমালোকে নাম শুনিছা ডিমাপুৰ মাজেৰে কোনখন নদী বৈ গৈছে কাৰেক্ট এনসাৰ হৈছে ধনকুৰি ৰিভাৰ নেক্সট কোৱেশ্চন হু ফাৰ্ষ্ট ইন্ট্ৰডিউস দ্য চেৰিমনি অফ দ্য ডিড এমং দ্য আহোম কোনে প্ৰথমে আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিল কোনে কৰিছিল কাৰেক্ট এনসাৰ হৈছে yes ফুলেশ্বৰী ওকে নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট আসামিজ টু ৰিসিভ দ্য অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অৰ্জুন বঁটা প্ৰথম কোনে লাভ কৰিছিল এই কোৱেশ্চনটো আমি ডিসকাস কৰিছো yes ভোগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চন হুইচ ৰিফাইনাৰী অফ আসাম ইজ কল্ড একট ৰিফাইনাৰী অসমৰ কোনটো খুদানগৰক একট খুদানগৰ বুলি কোৱা হয় কাৰেক্ট এনসাৰ কি হ'ব কাৰেক্ট এনসাৰ হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেড NRL তাক কি বুলি কোৱা হয় অসমৰ একক খুদানগৰ বুলি কোৱা হয় তোমালোকে যে তেল দ্বীপত যোৱা NRL পোৱা নপয় NRL গতিকে NRL মানে হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেড কেতিয়াবা আহিব পাৰে যে NRL ৰ ফুল ফৰ্ম কি তোমালোকে মনত ৰাখিবা NRL ৰ ফুল ফৰ্ম হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেড আৰু কেতিয়াবা DR থাকে DR হৈছে ডিগবৈ ৰিফাইনাৰী NR থাকে NR মানে হৈছে নুনমাটি ৰিফাইনাৰী সো তোমালোকে মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ ওয়াজ দ্য লাষ্ট ক্যাপিটেল অফ কছাৰী কিংডম কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল কছাৰী ৰাজ্যৰ শেষৰখন ৰাজধানী কি আছিল একদম শুদ্ধ উত্তৰ খাসপুৰ আছিল কছাৰী ৰাজ্যৰ শেষৰখন ৰাজধানী সো এয়া আছিল আজি গেট ফৰ গেট মানে ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে কিনকুৱা পালে কোৱেশ্চন কেইটা জনাবলৈ নাপাৰিব ক্লাছটো যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব এনেকুৱা ধৰণৰ ক্লাছ চাবলৈ আৰু সদায় আমাৰ লগত জড়িত হ'বলৈ ক্লাছটো সাবস্ক্ৰাইব কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আজিলৈ মানে অন্য ভিডিঅ' কলৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম